নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ। আমাৰ সেট ষ্টৰী যিখন চিনেমা আছিলে সেইখন চিনেমা কলৈকে চলি আছিলে, লাষ্ট আমি পঢ়িছিলো কাৰ্টেছিয়ান প্ৰডাক্ট। কাৰ্টেছিয়ান প্ৰডাক্ট আমাৰ পঢ়ি খতম হৈ গ'ল। আমি কাৰ্টেছিয়ান প্ৰডাক্টৰ এক্সাৰচাইজো কৰিলোঁ, নিউমেৰিকেলছো সলভ কৰিলোঁ, এভৰিথিং ইজ কমপ্লিট। এতিয়া আমাৰ যিখন সেট ষ্টৰী চিনেমাখনৰ আমি একেবাৰে শেষৰ ফালে যাব লৈছোঁ। মানে যদি আমি অসমীয়াত ভালকৈ ক'বলৈ যাওঁ তেতিয়াহ'লে আমি এই চিত্ৰখনৰ জৱনিকাৰ দিশে আমি আগবাঢ়িছোঁ। ঠিক আছে, তো তেনেকৈ চিনেমাখনত এটা ষ্টৰী গৈ থাকে লাষ্টত এটা ধুনীয়া ইণ্ডিং হয়। তো আমিও এই চিনেমাখনৰ ইণ্ডিং হ'বগৈ এটা ধুনীয়া টপিকৰ থ্ৰুদি, আৰু টপিকটো হৈছে ৰিলেশ্যনছ। ৰিলেশ্যনছ ৱৰ্ডটো মনলৈ আহোঁতে প্ৰথমতে কি চিন্তা আহে? হোৱাট ইজ ৰিলেশ্যন? মোৰ মনত যেনেকৈ চিন্তা আহিছে তোমালোকৰ একেই চিন্তা আহিছে চাগে, সেইটো ৰিলেশ্যনে হ'ব পাৰে। নহয়, ইয়াত আমি পঢ়িম মেথামেটিক্সৰ ৰিলেশ্যন, মানে কি ছেটছৰ ৰিলেশ্যন। ঠিক আছে, কথাটো কি, আমাৰ দৈনন্দিন জীৱনত যেনেকুৱা ৰিলেশ্যনছ আছে এইটো ৰিলেশ্যনো ছেইম। যেনেকৈ আমাৰ পেয়াৰ বনে, অৰ্ডাৰ্ড পেয়াৰ, তো ইয়াৰো অৰ্ডাৰ্ড পেয়াৰ বনিব। ঠিক আছে, এটা এলিমেণ্টে ইটো এলিমেণ্টৰ লগত কানেক্ট হ'ব, ইয়াতো কানেক্ট হ'ব। ঠিক আছে, তো অভাৰলি ক'বলৈ গ'লে ৰিলেশ্যন মানে আৰু ৰিলেশ্যন। তো আমি ৰিলেশ্যন পঢ়িবলগীয়া কেলৈ হ'ল? আমি কাৰ্টেছিয়ান প্ৰডাক্ট পঢ়িলোঁ। কাৰ্টেছিয়ান প্ৰডাক্টত আমি কি শিকিলোঁ? আমি কাৰ্টেছিয়ান প্ৰডাক্টত শিকিলোঁ যে যদি দুটা ছেট হয়, এটা ছেট এ এটা ছেট বি, তাহাঁতৰ মাজৰ পৰা অৰ্ডাৰ্ড পেয়াৰ বনিব পাৰেনে? এ কমা বি অৰ্ডাৰ্ড পেয়াৰ বনিছে ন? তো এই অৰ্ডাৰ্ড পেয়াৰ যে বনিছে, এহেঁতৰ মাজত আমি কেনেবাকৈ কিবা এটা সম্পৰ্ক বিচাৰিব পাৰোঁ নি? এ আৰু বি কেনেকৈ এছ'চিয়েট হৈছে, কেনেকৈ কানেক্ট হৈছে? আমাৰ মন দুটাৰ মাজত যে কানেক্ট হয়, কানেকশ্যন হোৱাৰ এটা থিয়ৰী এটা আছে ন? তো ইয়াৰ ভিতৰৰ থিয়ৰীটো কি যে এ আৰু বি কানেক্ট হৈছে, সেইটো কাৰণে আমি ৰিলেশ্যনছ পঢ়োঁ। য'ত আমি অৰ্ডাৰ্ড পেয়াৰৰ এটা এলিমেণ্টৰ পৰা আন এটা এলিমেণ্টৰ কানেকশ্যনটো, এছ'চিয়েশ্যনটো আমি ডিপলি ষ্টাডি কৰোঁ, বা আমাক এটা ষ্টেটমেণ্ট দি থোৱা থাকে যে দুটা ছেট আছে আমুক আৰু তামুক, ছেট দুটাৰ পৰা আমি এনেকুৱা কিছুমান অৰ্ডাৰ্ড পেয়াৰ বনাব লাগে যাতে তাৰ এলিমেণ্টকেইটা এনেকৈ কানেক্ট হৈ আছে। এইটো বুজি নাপাবা মই যিটো চেণ্টেঞ্চ ক'লোঁ যে কি কথা কৈছে, আমুক তামুক এনেকৈ এছ'চিয়েট হৈছে, কি হৈছে। ঠিক আছে, আমি এতিয়া যেতিয়া পঢ়ি যাম তেতিয়া আৰামছে ক্লিয়াৰ হৈ যাব। আৰু বহুত ধুনীয়া এটা টপিক, বহুত ইজি এটা টপিক, এটা স্ক'ৰিং টপিক, আৰু চবচে কুৱেশ্যন ছেট থিয়ৰীৰ ধৰি লোৱা ক্লাছ 10ৰ এইখিনি পাই আহিব। ঠিক আছে, তো আমি ষ্টাৰ্ট কৰোঁ অৰ্ডাৰ্ড পেয়াৰৰ জাৰ্ণিটো। অৰ্ডাৰ্ড পেয়াৰ জাৰ্ণি খতম হোৱাৰ পাছতে, মানে মই যদি ভালকৈ গোটেই টপিকটো ক'বলৈ যাওঁ, মানে ৰিলেশ্যনছ খতম হোৱাৰ পাছতে আমাৰ অভাৰলি মানে চেপ্টাৰটো খতম হ'ব আৰু। ঠিক আছে, কিছুমান এক্সাৰচাইজ থাকিব, কিছুমান মিছলিনিয়াছ কুৱেশ্যন আমি ট্ৰাই কৰিম। মিছলিনিয়াছ কুৱেশ্যন মানে এক্সাৰচাইজৰ শেষত যিকেইটা আমাৰ কাৰণে খুবেই অকণমান চেলেঞ্জিং কুৱেশ্যন ক'বলৈ গ'লে, যিকেইটা আমাৰ কিতাপত নাই, ধৰি লোৱা মই তেনেকুৱা এটা ছেশ্যন এটা লৈ আনিম, য'ত আমি কিছুমান চেলেঞ্জিং কুৱেশ্যন কৰিম, এক্সপেক্টেড কুৱেশ্যন কৰিম। তাৰ পাছতে আমাৰ এই ছেট থিয়ৰীটো খতম হ'ব। মানে আৰু খুব বেছি যদি মই মেক্সিমাম ক'বলৈ যাওঁ আৰু 4টা লেকচাৰ, আৰু যদি মই মিনিমাম ক'বলৈ যাওঁ তেতিয়াহ'লে 3টা লেকচাৰ। 3 আৰু 4টাৰ ভিতৰতে আমাৰ খতম হ'ব। ঠিক আছে, তো দেৰি নকৰি আমি ষ্টাৰ্ট কৰোঁ ৰিলেশ্যনছ কি হয়। তো ৰিলেশ্যনছ আমি ইয়াক আৰেদি ডিন'ট কৰোঁ। এতিয়া কথাটো হ'ল মই ডেফিনেশ্যন নিলিখাওঁ। তোমালোকৰ ওচৰত কিতাপ আছে, নিজে ধুনীয়াকৈ চাই লোৱা, পঢ়ি লোৱা, বুজি লোৱা, মুখস্থ কৰা, আৰু এক্সামত গৈ ধুনীয়াকৈ লিখিবা। তো ডেফিনেশ্যনৰ দায়িত্বটো তোমালোকৰ, আৰু যিমানখিনি থিয়ৰী পাৰ্ট আছে, বুজিবলগীয়া পাৰ্ট আছে, সেই বুজা পাৰ্টটো মোৰ হয়। ঠিক আছে, তো ডেফিনেশ্যনটো বুজি পালে যে এটা মৌলয় আন এটা মৌলৰ লগত কেনেকৈ কানেক্ট হৈছে, তাহাঁত দুটা কেনেকৈ কানেক্ট হৈছে, সেইটোৱে হৈছে ৰিলেশ্যনছ। ঠিক আছে, তো
এতিয়াতো কৈ আছো হয় ৰিলেশ্যন আমুক তামুক এতিয়া বুজাই কি ইয়াৰ এক্সাম্পলত থৈ দি চাওঁ হা আমি যদি এটা এক্সাম্পল লওঁ এটা সেট এ সেটৰ এলিমেণ্টকেইটা 1 2 3 4 এটা সেট বি যাৰ এলিমেণ্টকেইটা 1 4 5 9 16 18 এতিয়া যদি কুৱেশ্যনটো কেনেকৈ আহিব মানে ষ্টেটমেণ্টটো কেনেকৈ দিয়া থাকিব যে আমাক ক'ব আমাক এনেকুৱা এটা ৰিলেশ্যনৰ অৰ্ডাৰ পেয়াৰ কিছুমান দিয়া এই দুটা ছেটৰ পৰা মানে এ আৰ বি মানে কি হৈছে এইটো কি হৈছে জানানে এ ৰিলেশ্যন টু বি এ আৰু বিৰ মাজত এটা সম্পৰ্ক স্থাপন হৈ গ'ল সম্পৰ্ক স্থাপন হৈছে আৰু ভিতৰৰ কণ্ডিশ্যনটো কৈ দিব আমাক কি বুলি যে ইয়াৰ এলিমেণ্টখিনিক আমি ধৰি লোৱা এটা আমি কৈছোঁ ৱাই বুলি এইবোৰ ষ্টেটমেণ্ট বুজি পাবা আৰু এতিয়া হা আমি ছেট ষ্টৰী ইমানখিনি পঢ়িলোঁ যে এইখিনি বুজি পাব লাগিব আৰু এতিয়া ঠিক আছে ইয়াৰ এলিমেণ্টখিনি আমি ৱাই বুলি ডিন'ট কৰিলোঁ আৰু ইয়াৰ এলিমেণ্টখিনি আমি এক্স বুলি ডিন'ট কৰিলোঁ তেতিয়াহ'লে কি হ'ব জানে আমাক এই বুলি ক'ব যে তেতিয়াহ'লে এই বুলি উলিওৱা যে ৱাই ইকুৱেল টু এক্স স্কুৱেৰ ইয়াৰ অৰ্ডাৰ পেয়াৰ বুলি এতিয়া দেখি পিনে আমাৰ কেনেকুৱা লাগিছে অৰ্ডাৰ পেয়াৰবোৰ কেনেকৈ বনিব পাৰে হা আমি যদি অকণমান চাবলৈ যাওঁ কেনেকৈ বনিব ওৱান সংখ্যাটো প্ৰথম ল'লো আমি বি পাই ষ্টাৰ্ট কৰিম হা ৱাই ডেফিনেশ্যন দিছে ন ৱাই ডেফিনেশ্যন ওৱান যদি এইফালে হয় তো ওৱান ইকুৱেল টু কাৰ স্কুৱেৰ হ'ব ওৱান কাৰ স্কুৱেৰ ওৱানৰ স্কুৱেৰ তো ওৱান অৰ্ডাৰ পেয়াৰ বুলি হা এইটো কি হ'ল ৱাই যদি মই 4 লওঁ হা ঠিক আছে এ ৰিলেশ্যন টু বি কৈছে ন এ ৰিলেশ্যন টু বি মানে এৰ এলিমেণ্টকেইটা আমি প্ৰথম লিখিম বিৰ এলিমেণ্টকেইটা পাছত লিখিম বুজিছানে এক্সক আমি প্ৰায়ৰিটিটো বেছি দিম মানে এক আমি বেছি প্ৰায়ৰিটি দিম প্ৰায়ৰিটিনো কি ছেম প্ৰায়ৰিটি দুইটাই কিন্তু আমি লিখাৰ যিটো অৰ্ডাৰ সেই অৰ্ডাৰত আমি এৰ এলিমেণ্টখিনি প্ৰথম লিখিম দেন বিৰ এলিমেণ্টখিনি তো এইটো বাৰু ঠিক আছে 1 1 মিলি গ'ল তাৰপিছত কি হ'ব 2 2 স্কুৱেৰ কোন হয় 4 আছে না এলিমেণ্টটো আছে হা 3 স্কুৱেৰ কোন হয় 9 আছে না আছে 4 স্কুৱেৰ কোন হয় 16 আছে নাই আছে এতিয়া আছে নে নাই সেইটো আমাৰ চোৱাটো খুব দৰকাৰ কাৰণ যে নাই 3 স্কুৱেৰ দি ইয়াত 9 এক্সিষ্ট নকৰে তেতিয়াহ'লে আমি এই পেয়াৰটো নাপাওঁৱেই তুমি নিজে ইন্ট্ৰডিউচ কৰিব নোৱাৰা পেয়াৰটো হা দুইটা সেটত থাকিব লাগিব কাৰণেতো এই ষ্টেটমেণ্টকেইটা লিখিছোঁ যে y belong to b and x belong to a where y equal to x square হা ঠিক আছে এটা এক্সাম্পল থ্ৰুলি তোমালোকে বুজি পালা নাই হা বুজিটো পালা তো আমি ইনডাইৰেক্টলি কি কৰিছোঁ গম পোৱা নে আমি দুটা সেটৰ মাজত কানেক্টিং বস্তুখিনি আমি বিচাৰিছোঁ মানে অৰ্ডাৰ পেয়াৰবোৰৰ মাজতনো কি কানেক্ট আছে হা আৰু ইয়াক আমি এডাল এৰো দি পিনে বুজাম ঠিক আছে এতিয়া কুৱেশ্যনটো কি এৰো কথা কৈছে তো আমি মানে ইয়াক এনেকৈ বুজাওঁ যদি দুটা ৰিলেশ্যন হয় এনেকৈ ইয়াৰ থ্ৰুদি আমি এনেকৈ বুজাওঁ যে ৰিলেশ্যন এ টু বি ঠিক আছে এনেকৈ আমি ৰিলেশ্যনটো ক্লিন আপ কৰোঁ ঠিক আছে তাৰপৰা আমি যেনেকৈ ছেট বিল্ডাৰ ফৰ্মত ষ্টেটমেণ্ট লিখোঁ চেম লাইক ডেট আমি ষ্টেটমেণ্টবোৰ লিখোঁ ঠিক আছে তো আমি কাম এটা কৰোঁ ইমানে ৰিলেশ্যন আমি যিহেতু কাৰ্টেছিয়ান প্ৰডাক্ট পঢ়িলোঁ তেতিয়াহ'লে আমাৰ কাৰণে ৰিলেশ্যনটো উজু হৈ গৈছে কেলৈ আমি অৰ্ডাৰ পেয়াৰকেইটা উলিয়াবলৈ অৰ্ডাৰ পেয়াৰকেইটা আমি ইয়াত খালি এ ক্ৰছ বি নিচিনাকৈ উলিওৱা নাই ঠিক আছে অৰ্ডাৰ পেয়াৰকেইটা উলিয়াব লাগে অৰ্ডাৰ পেয়াৰকেইটা কেনেকৈ উলিয়াম আমাক এটা ষ্টেটমেণ্ট দি থোৱা থাকিব যোনটো ষ্টেটমেণ্টৰ থ্ৰু দি আমি অৰ্ডাৰ পেয়াৰকেইটা উলিয়াম ঠিক আছে ইয়াৰ পাছত আমি এক্সাম্পললৈ যাওঁ দুটামান কিতাপৰ যিকেইটা এক্সাম্পল আছে এক্সাম্পল কেইটামান চাওঁ ঠিক আছে এক্সাম্পল
ধৰা হ'ল ইয়াত কৈছে এটা এক্সাম্পলত যে লেট A is a set the elements are 1 2 3 4 and 5 and B is a set where the elements are 1 4 and 5 both are two sets তো আমাৰ এটা ৰিলেশ্যন কৈছে A to B সম্পৰ্ক এটা কৈছে A to B তাৰ এনেভাৱে ডেফিনেশ্যনটো দিয়া হৈছে যে কি তাৰ এলিমেণ্ট কিটা x ৰিলেশ্যন টু y যদিহে x to y কে সৰু আৰু x এই উজু একদম ইজি আমাক এটা সেট দি থোৱা আছে এ সেট এটা দি থোৱা আছে এ সেটটোৰ এলিমেণ্ট কিটা আমাক কি বুলি কৈছে গম পোৱা নাই এ সেটটোৰ আমাৰ এলিমেণ্ট কিটা হৈছে 1 2 3 4 and 5 গতি বি সেটটোৰ আমাৰ এলিমেণ্ট কিটা কি বুলি কৈছে গম পোৱা নাই 1 4 and 5 ঠিক আছে আমাক উলিয়াব লাগে এটা ৰিলেশ্যন না আমাৰ ৰিলেশ্যনটো দি থোৱা আছে A to B য'ত আমাৰ কি বুলি কৈছে গম পোৱা নে আমাক কৈছে যে x মই x টো মই কৈছো যে x belong to A y belong to B মানে বুজি পাইছা না এইটো x এতিয়া আৰু এইটো নুবুজা x এ কি বুজাইছে y এ কি বুজাইছে তো কোনো কথা নাই হা এইটো বুজি পাইছা যে x ইয়াৰ এটা এলিমেন্ট হয় ঠিক আছে y ইয়াৰ এলিমেন্ট হয় হেকিটা এলিমেন্ট এটা ডিনোট কৰিছে where কি কৈছে যে x to y কে সৰু x to y কে সৰু এটো স্যাটিসফাই হোৱাকে আমাক অৰ্ডাৰ পেয়াৰ উলিয়াব লাগে হা এটোই আৰু অৰ্ডাৰ পেয়াৰ উলিয়াব লাগে এতিয়া এই স্টেটমেন্টটো চাই পিনে আমাৰ অৰ্ডাৰ পেয়াৰ এটা কি হ'ব নিচিনা লাগিছে এই স্টেটমেন্টটো চাই পিনে x to y কে সৰু নহয় কি আছে যদি 1 অফ চাও 1 অফ কে সৰু এলিমেন্ট কিবা এক্সিষ্ট কৰে ইয়াত নাই সৰি x to y কে সৰু তেতিয়াহলে এটা ৰিলেশ্যন কি হ'ব দি 1 লো x to y কে সৰু y কি এটা আসলে 1 হ'ব তো 4 হ'ব then 1 5 হ'ব 2 কাৰণে যদি মই চাও 2 4 হ'ব then 2 5 হ'ব 3 কাৰণে যদি চাও 3 4 হ'ব 3 5 হ'ব 4 কাৰণে যদি চাও আমি 4 কাৰণে অকল 5 হ'ব 5 কাৰণে যদি 5 কে সৰু ইয়াত এলিমেন্ট নাই all clear 1 4 1 5 2 4 2 5 3 4 3 5 and 4 5 A to হৈ গল অৰ্ডাৰ পেয়াৰ এইটো হৈ গল ৰিলেশ্যন টু যে A relation to B A কিটা হা বুজি পালা কেনেকৈ পালো ইয়াত কি কৈছে x স্টেটমেন্টটো x ৰ এনেকুৱা এলিমেন্ট উলিয়াব লাগে যিকিটা y যিটো y কে সৰু তো আমি যদি 1 ৰ কাৰণে চাও 1 আৰু 4 টো পেয়াৰ বনিব কাৰণ 1 টো 4 কে সৰু 1 আৰু 5 ও পেয়াৰ বনিব কাৰণ 1 টো 5 কে সৰু 2 আৰু 4 টো বনিব কাৰণ 2 টো 4 কে সৰু সেম লাইক দ্যাট হা আমি হেতু প্যাটাৰ্নকে ফলো কৰিলো ফলো কৰাৰ পাছত আমি আনসাৰটো পাইছো ঠিক আছে এতিয়া ঠিক আছে ইয়াৰ মাজতে আৰু এটা কথা কৈ যাও হা ইয়াক ৰিপ্ৰেজেন্টেশন কৰাৰ যে আমি ৰিলেশনক কেনেকৈ ৰিপ্ৰেজেন্টেশন কৰো তাৰ ঢেৰ ৱে আছে ঢেৰ ৱে বুঝলেন তো আমি মেইনলি কি পঢ়িব লাগে আমি যেটা মেইনলি পঢ়িব লাগে আমি হেগিটা পঢ়িম বাকি কিটাটো ইয়াত ঢেৰ আছে পেপ্ৰিগ্ৰাম দেন তোমাৰ ষ্টাৰৰ কাৰণে কেনেকৈ আমি ৰিপ্ৰেজেন্টেশন কৰিম ঠিক আছে পেপিগ্ৰাম আছে তাপা ষ্টাৰৰ কাৰণে ষ্টাৰত কেনেকৈ ৰিপ্ৰেজেন্টেশন কৰিম কিবা কিবি ধেৰ আছে কিন্তু আমি মূলত আমি এনেকৈ ৰিপ্ৰেজেন্টেশন কৰোঁ হা আমি কেনেকৈ মূলত ৰিপ্ৰেজেন্টেশন কৰোঁ দুটা ইলিপছ ইলিপছৰ থ্ৰু দি ইয়াৰ কাৰণে যদি মই চাওঁ ইয়াত প্ৰথমতে আমি যিকেইটা এলিমেন্ট আহিব পাৰে 1 2 3 4 ইয়াৰ এইকেইটা আহিব পাৰে এইকেইটা আহিছে 1 2 3 4 আৰু এইফালে আমি এইকেইটা লিখো পিছৰ এলিমেন্ট কেইটা 4 5 ৰিপিটেড টু আহিব নালাগে হা তো 1 আৰু 4 বনিছে 2 4 বনিছে 3 4 বনিছে
1 আৰু 5 বনিছে 2 আৰু 5 বনিছে 3 আৰু 5 বনিছে 4 আৰু 5 এইটো আমি তেনেকে ৰিপ্ৰেজেন্টেশন কৰো কেনেকে ৰিলেট হৈছে এলিমেন্টবোৰ ঠিক আছে এইটো এ এইটো বি এইটো ৰিলেশন বুজি পালা হা এই ডায়াগ্ৰামটো বুজি পালা নাই হা আমি কি কৈছো যে যোনকেইটা এলিমেন্ট অৰ্ডাৰ হ'ব পাৰে এইটো ফাইনেল এইটো কি হয় এইটো ফাইনেল আমাৰ ৰিপ্ৰেজেন্টেশন হয় তো আমাৰ ফাইনেল ৰিপ্ৰেজেন্টেশন সেইকাৰণে আমি ডাইৰেক্ট যিকেইটা এলিমেন্ট কানেক্ট হৈছে সেইকেইটাকে আমি লৈছো হা নহলে আমি সেইকেইটাক নলওঁ আমি গোটেইকেইটাক লৈ ললো হয় গোটেইকেইটাক লৈও কেনেকৈ পাম সেইটো আমি চাম ঠিক আছে এতিয়া চাগে তেতিয়াহ'লে ৰিলেশ্যনটো ক্লিয়াৰ হ'ল তোমালোকৰ হা হোৱাট ইজ ৰিলেশ্যন হাউ ইউ ৰিপ্ৰেজেণ্ট আমি কেনেকৈ ইয়াক লিখো কেনেকৈ প্ৰকাশ কৰোঁ আমি ইয়াক সেইখিনি তেতিয়াহ'লে মই ভাবিছোঁ ক্লিয়াৰ হ'ল তোমালোকৰ আমি এতিয়া পঢ়িব লাগে ইয়াক আমি কেনেকৈ ইউজ কৰোঁ বা আৰু কি আছে পঢ়িবলগীয়া আমাৰ ডেফিনেশ্যন হৈ গ'ল হা চ' মানে কি কথাটো কি যে যদি দুটা ছেট আছে এ আৰু বি হা তেতিয়াহ'লে টোটেল এহেঁতি কিমান ৰিলেট হ'ব পাৰে কিমানবাৰ ৰিলেট হ'ব পাৰে মানে ইনডাইৰেক্টলি যদি মই ক'বলৈ যাওঁ আমি ইয়াৰ আগতে কি উলিয়াইছিলোঁ দুটা ছেট যদি আছে আমি তাহাঁতৰ মাজত কি উলিয়াইছিলোঁ অৰ্ডাৰ পেয়াৰ কিমান বনিব পাৰে আমি প্ৰথমটো এলিমেণ্টটো ছেকেণ্ডটো এলিমেণ্ট আমি উলিয়াব লাগে এতিয়া দুটা ছেট কিমানবাৰ ৰিলেশ্যন হ'ব পাৰে মানে কিমানবাৰ মানে টোটেল নাম্বাৰ অফ ৰিলেশ্যন কিমান হ'ব পাৰে দুটা ছেটৰ মাজত হা ৰিলেশ্যন মানে বুজি পাইছে ন সেইটোৱে যে এক y ইকুৱেল টু x সেইটো ৰিলেশ্যন এইটো এটা কমপ্লিমেণ্টে সেইটো থ্ৰুদি আমি ৰিলেশ্যনটো উলিয়াইছোৱে কিন্তু দুখিনি এলিমেণ্ট কিমানবাৰ ৰিলেট হ'ব পাৰে ল'বৰ কাৰণে কি হ'ব প্ৰথমটো এলিমেণ্ট গোটেইকেইটাৰ লগত ৰিলেশ্যন হ'ব লাগিব ছেকেণ্ডটো এলিমেণ্ট গোটেইকেইটাৰ লগত ৰিলেশ্যন হ'ব লাগিব থাৰ্ডটো এলিমেণ্ট গোটেইকেইটাৰ লগত তেনেকৈ মিলি কিমানবাৰ নাম্বাৰ অফ ৰিলেশ্যন হ'ব পাৰে ঠিক আছে তো আমি তাক কেনেকৈ উলিয়াম আমাৰ এড ধৰি লোৱা এলিমেণ্ট আছে এনে মানে মই যদি এনেকৈ কওঁ এনেকৈ ধৰি লোৱা আছে পিটা মই কিতাপৰ ৱৰ্ডবোৰে ইউজ কৰিছোঁ হা কিতাপৰ টাৰ্মবোৰে ইউজ কৰিছোঁ এটা আছে কিউটা তেতিয়া টোটেল নাম্বাৰ ৰিলেশ্যন কিমান হ'ব জানো টোটেল নাম্বাৰ কিমান হ'ব জানো 2 to the power pq got it 2 to the power pq বুজি পালা নাই এতিয়া ইয়াৰ ডেৰিভেশ্যনটো আমি পঢ়িব নালাগে কেলে যে 2 to the power pq হৈ গ'ল হা 2 to the power pq হৈ গ'ল তাৰ ডেৰিভেশ্যনটো আমাৰ নপঢ়িলেও হয় ঠিক আছে তো এইটো তোমালোকে একদম ফুল্লি মনত থবা যে দুটা যদি আমাক ছেট দি থোৱা আছে তাহাঁতৰ মাজত টোটেল নাম্বাৰ অফ ৰিলেশ্যন 2 to the power pq হ'ব মানে কি ধৰি লোৱা এটা ছেট এটা এ ধৰি লোৱা 1 2 3 4 হা বি আৰু এটা ছেট হা 6 and 9 হা তেতিয়াহ'লে টোটেল নাম্বাৰ অফ ৰিলেশ্যন কিমান টোটেল নাম্বাৰ অফ ৰিলেশ্যন কিমান হ'ব জানানে 2 to the power p ইয়াত নাম্বাৰ অফ এলিমেণ্ট কেইটা আছে হা এনে কিমান আছে এনে 4 and 2 to 4 into 2 to the power 8 এইটো হৈ গ'ল টোটেল নাম্বাৰ অফ ৰিলেশ্যন বুজি পালা তো এইখিনি আছিলে মূলতঃ যে আমি ৰিলেশ্যন কাক বোলে কি হয় টোটেল নাম্বাৰ অফ ৰিলেশ্যন কিমান হ'ব পাৰে আমি ইয়াক ৰিপ্ৰেজেণ্ট কেনেকৈ কৰোঁ আমি ছেট বিল্ডাৰ ফৰ্মত কেনেকৈ লিখোঁ ঠিক আছে ইয়াৰ পাছত আমি পঢ়িম যে কিছুমান এক্সাম্পল ৰিলেশ্যনৰ কিছুমান এক্সাম্পল পঢ়িম ঠিক আছে বা আমি ইয়াক ৰিপ্ৰেজেণ্ট কেনেকৈ কৰোঁ আকৌ এবাৰ পঢ়িম ঠিক আছে তো ষ্টাৰ্ট কৰোঁ
বুজি পালা এই টোটেল নাম্বাৰৰ ৰিলেশ্যন কিমান হ'ব এইটো ফুললি মনত থৈ দিবা কেলে কাৰণ আপোনালোকৰ ডাইৰেক্টলি এমচিকিউটো আহি যাব পাৰে যে এটা সেটত এলিমেন্ট ইমানটা আছে ইমান এইটো সেটত এলিমেন্ট ইমানটা আছে তেতিয়াহ'লে কোৱা যে কিমান ৰিলেশ্যন হ'ব পাৰে টোটেল নাম্বাৰৰ ৰিলেশ্যন কিমান হ'ব পাৰে তেনেকৈ সুধিব পাৰে ঠিক আছে আৰু আমি দুটা বস্তু মাজৰ ৰিলেশ্যনটো আমি এনেকৈ লিখোঁ হা এইটো ৰিপ্ৰেজেণ্টেশ্যনটো যে এ আৰ বি বা এক্স আৰ ৱাই বা ওৱান আৰ চি লাইক ডেট মানে ইহঁতৰ মাজত এটা ৰিলেশ্যন আছে আৰু ৰিলেশ্যনটোৰ কিবা এটা কণ্ডিশ্যন এটা হ'ব পাৰে আৰু কণ্ডিশ্যন যিকোনো কিবা এটা হ'ব পাৰে আৰু তাহাঁতৰ মাজত এটা ৰিলেশ্যন এটা আছে ঠিক আছে চিম্পলি এইটোৱে ইয়াৰ পাছত আমি চাম দুটা বহুত মজা মজা টপিক যিকেইটা কেতিয়াও তোমালোকৰ যদি পিছলৈ যদি তোমালোকে মেথছত পঢ়া বা চায়েন্স লোৱা বা যিয়ে নকৰা কিয় কেতিয়াও এইকেইটা বস্তু তোমালোকক পিছাই নাহে সেইকেইটা হৈছে ডমেইন এণ্ড ৰেঞ্জ ডমেইন এণ্ড ৰেঞ্জ যাক আমি অসমীয়াত কি বুলি কওঁ জানানে আদি ক্ষেত্ৰ আৰু পৰিসৰ আদি ক্ষেত্ৰ আৰু পৰিসৰ এতিয়া ইয়াৰ এইটো থ্ৰুদি আমি এটা কথা বুজিম যে অথনি যিটো ডায়াগ্ৰামটো আঁকিছিলোঁ ইয়াত এনেকৈ দুটা যে ইলিপছ আঁকি পিনে যে ৰিলেশ্যন কৰিছিলোঁ তাত আমি সব এলিমেণ্ট কেলে লিখা আনিছিলোঁ হা আমি স্পেচিফিক কেইটামান ৰিলেশ্যনে কেলে লিখা আনিছিলোঁ এতিয়া এইটো যে আদি ক্ষেত্ৰ আৰু পৰিসৰ বুলি আমাৰ ৱৰ্ডটো আহিছে এইটো পঢ়ি পিনে মনলৈ কি ধাৰণা আহে ডমেইন মানে যিহেতু আমি এটা ফাংচন পাম হা আমি এটা কণ্ডিশ্যন পাম মেথামেটিকেলি এটা কণ্ডিশ্যনক মানে এটা ভেৰিয়েবলৰ কণ্ডিশ্যনক আমি ফাংচন বুলি জানো ন আমি এটা ফাংচন পাম যাৰ থ্ৰুদি আমি এলিমেণ্টবোৰ বা অৰ্ডাৰ পেয়াৰবোৰ উলিয়াব লাগে ঠিক আছে তো এই ফাংচনটোত কিমানটা কি এলিমেণ্ট আহিব পাৰে ফাংচনটোত কেইটা এলিমেণ্ট আহিব পাৰে যোনকেইটা এলিমেণ্ট আহিব পাৰে সেইকেইটা আমাৰ ডমেইনত পৰে হা আৰু তাৰ ৰিটাৰ্ণ যিমানখিনি এলিমেণ্ট পাম বা যিমানখিনি এলিমেণ্টৰ লগত কানেক্ট হৈছে সেইটোক আমি ৰেঞ্জ বুলি জানো মানে কি এইটো আদি ক্ষেত্ৰ আৰু পৰিসৰ আদি ক্ষেত্ৰ মানে কিবা এটা এক্সপেৰিমেণ্ট কিমানখিনি বস্তুৰ মাজত হ'ব পাৰে সেইটো আদি ক্ষেত্ৰ বা কিমানখিনি এলিমেণ্ট আহিব পাৰে পৰিসৰ কি ঠিক কিমানখিনি বস্তুৰ লগত কানেক্টেড হ'ব পাৰে লাইক ডেট মানে এইটো তেনেকৈ এক্সাম্পল দি মই বুজাই দিছোঁ ঠিক আছে অথনি এক্সাম্পলটোৱে যে y ইকুৱেল টু এক্স স্কুৱাৰ এলিমেণ্টখিনি আমাৰ কি আছিলে 1 2 3 and 4 আৰু এইখিনি এলিমেণ্ট ধৰিলোঁ এইটো এটা এ ছেট হয় এইটো এটা বি ছেট হয় এইটো এলিমেণ্ট ধৰিলোঁ 1 4 9 and 14 ধৰিলোঁ ঠিক আছে তেতিয়াহ'লে মোক যদি উলিয়াব দিছে এ ৰিলেশ্যন টু বি কণ্ডিশ্যনটো আমাক কি দি থৈছে যে y ইকুৱেল টু এক্স স্কুৱাৰ where y belong to b and x belong to a ঠিক আছে তেতিয়াহ'লে আমি কিমানখিনি এলিমেণ্টে এই গোটেই প্ৰচেছটোত ভাগ ল'ব পাৰিব কিমানখিনি এলিমেণ্টে ভাগ ল'ব পাৰিব 1 ভাগ ল'ব পাৰিব কাৰণ 1 স্কুৱাৰ ইকুৱেল টু 1 2 স্কুৱাৰ ইকুৱেল টু 4 3 স্কুৱাৰ ইকুৱেল টু 9 1 2 3 ভাগ ল'ব পাৰিব কিন্তু 4 এই 4 এলিমেণ্টে ভাগ ল'ব পাৰিব জানো নোৱাৰে কাৰণ 4 স্কুৱাৰ ইকুৱেল টু 16 ইয়াত নাই তো ডমেইনত আহি যাব এইকেইটা বুজি পালা কি হ'ব পাৰে 1 আহিব পাৰে 4 আহিব পাৰে 9 আহিব পাৰে আৰু এইকেইটা কি বুজিলা বুজি পালা নাই আৰু বাকি যেটা এলিমেন্ট কানেক্ট নহল 4
4 টো আমি ইয়াত লিখি থৈ দিম আৰু ইয়াত কি কানেক্ট নহ'ল 14 তো এইটো হৈ যাব আমাৰ ডোমেইন আৰু এইটো হৈ যাব আমাৰ ৰেঞ্জ আৰু এইকেইটা কানেক্টেড এলিমেণ্ট যাৰ এটা কথাটো কি হ'ল মানে ডোমেইন আৰু ৰেঞ্জ মানে আমি কি বুজিলো তেতিয়াহ'লে ডোমেইনত মানে আমাৰ যোনটো সেটৰ পৰা এলিমেণ্টবোৰ কানেক্ট হ'ব সেই সেটটোক আমি ডোমেইনত থম আৰু যোনটো সেটলৈ ই কানেক্ট হ'বগে সেই সেটটোক আমি ৰেঞ্জত থম ঠিক আছে তো আমি দুটামান এক্সাম্পল চাওঁ ডোমেইন আৰু ৰেঞ্জৰ ঠিক আছে যাৰ থ্ৰুদি আমাৰ কনচেপ্ট কেইটামান আৰু ক্লিয়াৰ হ'ব ঠিক আছে ইয়াতো ভালকে নাই ঠিক আছে আৰু এটা ইয়াত মই কথাটো কৈ থৈ যাওঁ ইয়াত মানে এক্সাম্পল ভালকে নাই ইয়াত ঠিক আছে যোনকেইটা কানেক্ট হ'ল এই 1 2 3 এইকেইটা যিকেইটা কানেক্ট হ'ল এইকেইটা যে কানেক্ট হ'ল এইকেইটা যে কানেক্ট হ'ল এইটোক আমি কি বুলি জানো জানানে এইটোক আমি এনেকৈ লিখো তো ডোমেইন হয় ন ৰিলেশ্যনত ভাগ লোৱা ডোমেইন এইটো ৰেঞ্জ হয় ন ৰিলেশ্যনত ভাগ লোৱা অভাৰঅলি এইটো ডোমেইন আৰু অভাৰঅলি এইটো ৰেঞ্জ কিন্তু যোনকেইটা কানেক্ট হ'ল সেইটো ৰিলেশ্যনত ভাগ লোৱা ডোমেইন আৰু যোনকেইটা এইফালে কানেক্ট হৈ যায়গে সেইকেইটা ৰিলেশ্যনত ভাগ লোৱা ৰেঞ্জ ঠিক আছে বুজি পালা তেতিয়াহ'লে ইয়াত এটা ড্ৰয়িং এটা হৈছে বুজি পালা ডোমেইন ৰেঞ্জ কি হয় ডোমেইনত আমাৰ এক্স সেটটোৰ বা সেট প্ৰথম সেটটোৰ আমাৰ এলিমেণ্টখিনি আহিব পাৰে আৰু ৰেঞ্জত আমাৰ য'লৈকে কানেক্ট হ'বগে যোনকেইটা সেটৰ এলিমেণ্টৰ লগত কানেক্ট হ'ব সেই এলিমেণ্টকেইটা ৰেঞ্জত আহিব পাৰে ঠিক আছে আৰু ৰেঞ্জৰ ভিতৰতে আমি আকৌ ফাৰ্দাৰ আমি যোনকেইটা ডোমেইন ৰিলেশ্যনত আহিব তাৰ আমি এক্সট্ৰা কি বুলি লিখোঁ ডি আৰ বুলি লিখোঁ আৰু এইকেইটাক ৰেঞ্জত যোনকেইটা আহিব পাৰে সেইটো তাক আমি আৰ আৰ বুলি লিখোঁ ঠিক আছে এতিয়া এনেকৈ ধৰি লোৱা কিতাপত এটা ইয়াত মানে কানেক্ট হৈ এলিমেণ্টকেইটা লিখোঁ 1 2 3 4 5 6 7 4 5 6 7 8 9 10 ইয়াত ধৰি লোৱা আহি গ'ল 8 9 10 ইয়াত আহি গ'ল ধৰি লোৱা 1 2 3 তো এইটো ধৰিলে কিবা এটা ৰিলেশ্যন হয় আৰু তাহলে এইটো কি হৈ যাব ডোমেইনত অহা ৰিলেশ্যনটো আৰু এইটো কি হৈ যাব ৰিলেশ্যনত অহা ডোমেইন কেইটা এইকেইটা আৰু ৰিলেশ্যনত অহা ৰেঞ্জ কেইটা এইকেইটা আমি তেনেকৈ ডিনোট কৰোঁ ঠিক আছে আৰু এইকেইটা কাৰ লগত কানেক্টেড হ'ব এইকেইটাৰ লগত কানেক্টেড ঠিক আছে বুজি পালা ইয়াৰ পাছতে আমি আৰু এটা বস্তু পঢ়িব লাগে যাক আমি পঢ়োঁ ৰিক্ত সম্পৰ্ক বা সাৰ্বিক সম্পৰ্ক মানে নাল ৰিলেশ্যন আৰু নাল ৰিলেশ্যনে পঢ়িব নাল ৰিলেশ্যন মানে কি আমাক বাৰু ষ্টেটমেণ্ট এটা দি দিলে বা এটা কণ্ডিশ্যন এটা দি দিলে কিন্তু সেই কণ্ডিশ্যন থ্ৰুদি আমি এনেকুৱা অৰ্ডাৰ পেয়াৰ পাইছোঁ নাই এক্সিষ্টেবল অৰ্ডাৰ পেয়াৰ পাইছোঁ নে নাই পোৱা যদি নাই পোৱা যদি আমি এটাও অৰ্ডাৰ পেয়াৰ নাপালোগে গৈ পিনে যে ৰিলেশ্যনটো চালোঁ ধৰি লোৱা এনেকৈ ক'লে ধৰি লোৱা এটা ছেট আছে যাৰ এলিমেণ্টকেইটা
9 10 আৰু 11 হা বি এটা সেট আছে যাৰ এলিমেন্ট কিটা 1 2 and 4 তেতিয়া হলে আমাক কইলে এনেকুৱা ৰিলেশন a r to b উলিয়াব লাগে যত x এ ধৰিলা বিলং কৰে x y বিলং কৰে b হৈ ধৰিবা x is less than y পসিবল হয় নি এনেকুৱা আমি এনেকুৱা কিছুমান অৰ্ডাৰটো বনাব পাৰিম নি যেটো এইটো স্যাটিসফাই হয় যত x টো সৰু কৈছে 9 টো কি 1 কে সৰু হ'ব পাৰে 2 কে সৰু নোৱাৰে 4 কে নোৱাৰে 10 টো 1 কে নোৱাৰে 2 কে নোৱাৰে 4 কে নোৱাৰে 11 টো 1 কে নোৱাৰে 2 কে নোৱাৰে 4 কে নোৱাৰে তো এনেকুৱা এটা অৰ্ডাৰ পেয়াৰ নাপালো যিকিটা এই কন্ডিশনটো স্যাটিসফাই কৰে তেতিয়া হলে যেটো এটাও ৰিলেশন নাপালো তো আমি তাক সেটত আমি ৰিলেশন একোৱে নাপালো একোৱে নোপোৱাটো আমি কিহেদি ডিনোট কৰো ফাই দি ডিনোট কৰো হা মানে আমাৰ নাম্বাৰ অফ ৰিলেশন কিমান হ'ল তেতিয়া হলে ফাই 0 বুজি পালে তো এতিয়া আমি নাল সেটৰ পাছত আমি পঢ়িম ইতে ইউনিভাৰ্সাল সেট হা সৰি ইউনিভাৰ্সাল ৰিলেশন এটা ওয়ার্ডটো শুনি কেনেকুৱা লাগিছে ৰিলেশন ওয়ার্ডটো শুনি আমাৰ কেনেকুৱা লাগিছে যে ইয়াত সব বস্তু কানেক্ট হ'ব নিচিনা লাগিছে নে সেইটোৱে ইয়াত সব বস্তুৱে কানেক্ট হ'ব সব বস্তু কানেক্ট হ'ব মানে কেনেকে ধৰি লোৱা এটা সেট দিছো মই এটা এ যাৰ এলিমেন্ট কিটা 2 1 2 and 3 আৰু এটা বি সেট দিছো যাৰ এলিমেন্ট কিটা 4 5 and 6 তেতিয়া হলে আমাক কৈ দিলে এনেকুৱা এটা ৰিলেশন উলিয়াব লাগে a আৰু b যাৰ আমাৰ এনেকৈ দি থোৱা আছে ধৰি লোৱা x এটা এলিমেন্ট লৈ যেটো a বিলং কৰে y এটা এলিমেন্ট লৈ যেটো b বিলং কৰে তেতিয়া হলে আমি কি উলিয়াব লাগে জানানে x is less than y আমি এনেকুৱা এটা অৰ্ডাৰ পেয়াৰ উলিয়াব লাগে ঠিক আছে তেতিয়া হলে উলিয়াবলৈ ষ্টাৰ্ট কৰো 1 4 হৈ যাব 1 5 হ'ব 1 6 হ'ব 2 4 হৈ যাব 2 5 yes হ'ব 2 6 হ'ব 3 4 হ'ব 3 5 হৈ যাব 3 6 হৈ যাব আৰু আছে নেকি বা এলিমেন্ট নাই ঠিক আছে ইয়াত কি দেখিলো আমি প্ৰত্যেকটো এলিমেন্ট এ বি প্ৰত্যেকটো এলিমেন্টৰ লগত কানেক্টেড 1 4 ৰ লগতো 5 ৰ লগতো 6 ৰ লগতো কানেক্টেড 2 4 5 6 3 4 5 6 ৰিলেশনটোত মানে এ ৰ পৰা এ যিটা এলিমেন্ট আছে গোটেই কিটা বি ৰ লগত কানেক্টেড বুজি পালা এতিয়া আমি যিটা অৰ্ডাৰ পেয়াৰ পালো সেইটা দেখি কেনেকুৱা লাগিছে দেখি অলপ মনত পৰিছে না ইয়াৰ আগৰ ভিডিঅ'টোলে ইয়াৰ আগৰ ভিডিঅ'টোত যদি আমি পঢ়ি থাকোতে এইগিটাই পালো হয় আৰু এইগিটাকে যদি আমি ক্ৰস প্ৰডাক্ট কৰিলো হয় a ক্ৰস b যদি কৰিলো হয় তেতিয়া হলে আমি কেনেবাকে এইটোৱে পালো হেতেনে নিবা হা এইটোৱে পালো হয় মানে a ক্ৰস b যিমান গিটা এলিমেন্ট পাও হা সেইগিটা এলিমেন্টে এই a b ৰ ইউনিভাৰ্সাল ৰিলেশনটো সোমাই গৈছে বুজি পালা পালা নাই বুজি সেইটোৱে সেইকাৰণে এইটো হাৰ্বিক সংহতি ইউনিভাৰ্সাল ৰিলেশন ইয়াত সব এলিমেন্টৰ লগত কানেক্ট হৈছে সব এলিমেন্ট মানে নহয় এ গোটেইটা এলিমেন্ট বি গোটেইটা এলিমেন্টৰ লগত কানেক্ট হৈছে ইয়াৰ যদি মই ড্ৰয়িং আঁকিব যাওঁ ডোমেইন আৰু ৰেঞ্জৰ এইটো হ'ল ডোমেইন ধৰি লোৱা এইটো হ'ল আমাৰ ৰেঞ্জ তো ডোমেইনত আছে 1 2 3 ইয়াত আহিছে গেল 4 5 6 এতিয়া ডায়াগ্ৰামটো কেনেকুৱা হ'ব নে ধুনীয়া জায়গা বনাব য'ত গোটেইকেইটা এলিমেন্ট গোটেইকেইটা লগত কানেক্টেড দেখিছা নে কেনেকৈ কানেক্টেড হৈছে হা তুমি ক'ব পাৰিবা নে 5 এলিমেন্টটো কাবা এই ইয়াৰ 2 লগত কানেক্ট নাই হৈছে কানেক্ট সব কানেক্ট হৈছে দ্যাটস দ্য পাৱাৰ অফ ইউনিভাৰ্সাল ৰিলেশন
ঠিক আছে আমাৰ ইউনিভাৰ্চেল ৰিলেশ্যন শেষ হৈ গ'ল নাল ৰিলেশ্যন শেষ হৈ গ'ল ঠিক আছে আৰু ৰিপ্ৰেজেণ্টেশ্যন আছে ইয়াৰ পাছত ৰিপ্ৰেজেণ্টেশ্যনটোতো আমি আগতেই পঢ়িলোঁ কেনেকৈ আমি ৰিপ্ৰেজেণ্ট কৰোঁ কেনেকৈ আমি এনেকৈ আঁকি পিনে ৰিপ্ৰেজেণ্ট কৰিব যে পাৰোঁ ঠিক আছে ইয়াৰ ৰিপ্ৰেজেণ্টেশ্যন আৰু ঢেৰ আছে আমি পেপ্টিগ্ৰাম সেইটো থ্ৰুদিও ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ ছেম মানে কানেক্ট কৰিব লাগে মুঠতে এটা এলিমেণ্টৰ লগত আন এটা এলিমেণ্ট তুমি যদি নিজেও কিবা এটা ভাবিছা আৰু এনেকৈওচোন আমি ৰিলেশ্যন ৰিলেট কৰিব পাৰোঁ তেতিয়াহ'লে সেইটো এটা ছেটৰ ৰিপ্ৰেজেণ্টেশ্যন যিটো তুমি ইনভেণ্ট কৰিলা বুজিলা তো মুঠতে আমি এলিমেণ্টৰ লগত আন এটা এলিমেণ্টক কানেক্ট কৰাৰ এটা ডায়াগ্ৰামটোৱে হ'ব আমি ৰিপ্ৰেজেণ্টেশ্যন ঠিক আছে ইয়াৰ পাছত আমাৰ দুটামান এক্সাম্পল আছে এক্সাম্পলকেইটাৰ থ্ৰুদি আমাৰ এই ৰিলেশ্যনটো খতম কৰি তাৰ পাছত আমি ইয়াৰ পাছৰখিনি ষ্টাৰ্ট কৰিম ঠিক আছে দেখি এনেকুৱা লাগিছে যে আমাক 4টা লেকচাৰৰ প্ৰয়োজন হ'ব ঠিক আছে এটা এক্সাম্পল এনেকৈ কৈছে যে ৰিলেশ্যন এটা আছে এৰ পৰা বিলে য'ত কৈছে যে 1 ৰিলেট টু কি কৈছে 1 ৰিলেট টু 4 1 ৰিলেট টু 5 then কৈছে 3 ৰিলেট টু 9 also 5 ৰিলেট টু 7 তাৰপৰা কৈছে 7 ৰিলেট 7 তাৰপৰা কৈছে 3 ৰিলেট টু 4 তেতিয়াহ'লে ইয়াক ছেটছত ৰিপ্ৰেজেণ্ট কৰিব দিছে ছেটছত ছেটছত প্ৰকাশ কৰিব দিছে ছেটছত যে প্ৰকাশ কৰিব দিছে দেখি পিনে আমি কেনেকৈ কৰিম নিচিনা লাগিছে হা ভালকৈ চাওঁ এই প্ৰথম এলিমেণ্টকেইটা কাক বনাব এই প্ৰথম এলিমেণ্টকেইটা এক্সক নুবুজাব জানো এক্সক বুজাইছে মানে কি এক্সক যদি বুজাইছে প্ৰথম এলিমেণ্টকেইটাই মানে এক্স কি আছিলে এই এৰ এলিমেণ্টকেইটা আছিলে তো এৰ এলিমেণ্টকেইটা কি হৈ গ'ল তেতিয়াহ'লে আমি কি পাম তেতিয়াহ'লে এই ইয়াৰ প্ৰথমকেইটা তো 1 3 5 7 বুজিলানে আৰু তেনেকৈ বি কেইটা কি হ'ব পাঁচফালৰকেইটা 4 5 9 7 4 5 9 7 এটা চিম্পল আছিলে এটা এক্সাম্পল এটা কিতাপত দি থৈছিলে কেনেকৈ আমি ৰিলেশ্যনৰ এটা মানে নিউমেৰিকেল টাইপৰ দি থৈছে বুজি পালে তাৰপাছত ছেম এটা কুৱেশ্যন দি থোৱা আছে যে ৰিলেশ্যন এটা ছেট এটা দি থোৱা আছে হা য'ত আমাৰ কি উলিয়াব দিছে y ইকুৱেল টু x স্কুৱাৰ ছেম মই যেনেকৈ তোমালোকক আপুনি এক্সাম্পল এটা কৰাইছিলোঁ যে তেনেকুৱা ছেম হয় আৰু এটা বস্তু ইয়াত মোক ইম্পৰ্টেণ্ট বস্তু এটা মই ইয়াত কৈ থৈ যাওঁ ইম্পৰ্টেণ্ট বস্তুটো কি যে কেতিয়াবা যদি কয় ৰিলেশ্যন এ টু এ মানে কি বুজিবা মানে ধৰি লোৱা আমাক এনেকৈ যদি ছেট দি থোৱা আছে 1 2 3 তেতিয়াহ'লে এ ৰিলেশ্যন টু এৰ পৰা এতেই কানেক্ট হ'বগৈ মানে যদি ইয়াত ষ্টেটমেণ্ট এটা দি দিওঁ মই যে আমি উলিওৱা x লেছ দেন y তেতিয়াহ'লে আমি y জেগাত কি ল'ম জানানে এই এৰে আকৌ এলিমেণ্টকেইটা ল'ম মানে এনেকৈ ভাবি ল'বা এই এটোক যদি তুমি বি বুলি ধৰা তেতিয়া বি এলিমেণ্টকেইটাও এৰ সমানে হ'ব মানে 1 2 3 হ'ব বুজি পালা ঠিক আছে চিম্পলি এইটোৱে আছিলে ৰিলেশ্যন আমি ৰিলেশ্যনছত ইমানে পঢ়িব লাগে হা ইয়াৰ পাছত মানে আমাৰ ৰিলেশ্যনৰ বেছিক থিয়ৰিখিনি আমাৰ কমপ্লিট হৈ গ'ল ইয়াৰ পাছতে আমি পঢ়িম তোমাৰ আইডেণ্টিটি ৰিলেশ্যন ইনভাৰ্চ ৰিলেশ্যন হা কনষ্টেণ্ট ৰিলেশ্যন এইবোৰ পঢ়িম তাৰ পাছতে আৰু আমি এক্সাৰচাইজত এণ্টাৰ কৰিব পাৰিম হা আৰু এক্সাৰচাইজ খতম হোৱাৰ পাছতে আমাৰ কিছুমান স্পেচিয়েল টাইপ অফ ৰিলেশ্যনছ আছে স্পেচিয়েল টাইপ অফ ৰিলেশ্যন আছে মে বি ইয়াত 3টা ৰিলেশ্যন আছে 3টা ৰিলেশ্যন আছে 3টা ৰিলেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট
বহুত বেছি অকল ক্লাছ 10ৰ এডভান্স মেথছৰ ভিউ পইণ্টৰ পৰাই নহয় আমি এইখিনি গৈ আকৌ ক্লাছ 11ত পঢ়িবগৈ লাগিব 12তো পঢ়িব লাগিব মেথামেটিক্সত ঠিক আছে ৰিলেশ্যনছত আৰু এই ৰিলেশ্যন ফাংচন এইবোৰ পাই যাবা ঠিক আছে তো মানে আমাৰ ইয়াৰ পাছৰ দুটা লেকচাৰ খুবেই ইম্পৰ্টেণ্ট হ'ব ঠিক আছে তো আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইয়াতে খতম কৰোঁ যিমানখিনি পঢ়ালোঁ ভাবিছোঁ বুজি পালা ঠিক আছে আৰু ইমান দূৰলৈকে যদি তুমি ভিডিঅ'টো চালা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰি থ'বা ভিডিঅ'টো আৰু যদি কিবা ডাউট আছে তেতিয়াহ'লে কমেণ্টত তোমালোকে জনাবা আমি নিজৰ বেষ্ট ট্ৰাই কৰিম তোমালোকৰ কমেণ্টখিনি ৰিচ কৰিবৰ কাৰণে তো থেংক ইউ